হেল্ল' এভৰিৱান, আজি দিনটো খোৱাৰ পিছত মই মহাৰাণী এতিয়া গধূলি শুই উঠিছোঁ আৰু গধূলি শুই উঠিয়ে মই ফ্ৰেছ হৈ মাৰ স্কুটিত বহি ল'লোঁ। মানে অলপ বজাৰত যাব লগা আছে আৰু যিহেতু গধূলি হৈছে আৰু অলপ ফুৰিও আহোঁ। আৰু এনেও গধূলিটো ফুৰি ভালেই লাগে, তাতে আৰু আজি দুপৰীয়া বৰষুণ দিছিলে, তো বতৰটোও বহুত ধুনীয়া হৈ আছিলে। ত' সেয়ে আজি অলপ ওলাই গ'লোঁ আৰু ফাৰ্ষ্টতে আমি গ'লোঁ কাপোৰ চিলাবৰ কাৰণে, মাৰ কিবা কাপোৰ চিলাব আছিলে। তাৰে পিছত আমি গ'লোঁ পূজাৰ ভাণ্ডাৰত, মানে কিবা বজাৰ আছিলে, বজাৰখিনি কৰি ল'লোঁ। বজাৰখিনি কৰি আমি এয়া ঘৰ অহাৰ সময়ত আৰু ঘৰ আহিয়ে মই গ'লোঁ মোৰ টিউশ্যন ষ্টুডেণ্টক ল'ব। সেয়া এজনীটো ৰেডি আৰু এজনী আৰু ফোনেই এৰি দিয়া নাই। তাৰপিছত দুইফালেও দুটা বেগ লৈ মই গ'লোঁ ইহঁতক ঘৰত লৈ, আৰু এজনীয়েতো যাই একদম চিটত বহিছে আৰু এটাই একদম ফেন অন কৰি আছে, যেন মই অনহে কৰি নিদিম আৰু সিহঁতক। তাৰপিছত আৰু ইহঁতে ইমান কাজিয়া লাগি থাকে, বহুত কাজিয়া লাগি থাকে, একো নাই বাৰু। তাৰেপিছত ইহঁতক টিউশ্যনটো কৰাই মই ভাবিলোঁ মই কিবা খাওঁ। তাৰেপিছত মই পাকঘৰত যাই চাওঁ যে মায়ে মোৰ কাৰণে চাওমিন আৰু চাহ বনাই থৈ দিছে, আৰু এতিয়া মই খাওঁ। আজিলৈ ইমানেই, ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, বাই।